আহিব লগা 2026 বিধানসভা ইলেকশ্যন আমাৰ যি 4 নং বাঘমুৰি সমষ্টিৰ কেণ্ডিডেট আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাক ৰাজীৱ বৰ্মা ছাৰক লাগিব, এইটো কাৰণে আমাৰ মাতা হৈছে। আমাৰ ৰাজীৱ ছাৰক যদি টিকেট পায়, আমি বিপুল ভোটত আমি জয়যুক্ত কৰিম। আমি ৰাজীৱ ছাৰক আমি সদায় আমাৰ দুখৰ সময়ত বা ভালৰ সময়ত আমি সদায় পাইছোঁ। আৰু ৰাজীৱ ছাৰ এনেকুৱা ভাল এটা লিডাৰ, ভাল এজন ব্যক্তি, ই কেতিয়াও জাতি ভাতি কৰা নাই। আৰু ৰাজীৱ ছাৰ যদি এই ভাৰতীয় জনতা পাৰ্টি তৰফৰ পৰা যদি কেণ্ডিডেট হয়, আমি বিপুল ভোটত জয়যুক্ত কৰিম। আমার এইটুকু কারণে আমি মাতিছি। আমি दा नोजोर होनांगौ बाथ्राया बिसोरदि जाय रायजोफोरजों थाफानानै सरासनस्रा खामानि मावग्रा राजीव कुमार ब्रह्मनो हाइकमान्डआ बिजाथि फसंगोन ना बेखौ समावसो मिथिसिगोन। আমাক লাগে বুলি আমার আশা। রাজীব ছারক যদি ক্যান্ডিডেট দিয়ে আমার যিমানখিনি ভোট লাগে, তাত যিমানখিনি আমাক জিকিবৰ কাৰণে ভোট লাগে, তাতকৈ বেছি আমি ভোট দেখুৱাই আমি মানে জিকাম, বিপুল ভোটত আমি জিকাম। বিজেপি হাইকমাণ্ডক আমি ইমানখিনি মানে অনুৰোধ জনাম যে আমি ছাৰক জিকাবৰ কাৰণে আমি যিমান ৰাইজ আছে, আমাৰ বাঘমুৰি সমষ্টিত যিমান মানুহ আছে, আমি চবে ছাৰকে বিচাৰোঁ। আৰু টিকেট দিয়াটো নিদিয়াটো সেইটো হাইকমাণ্ডৰ কথা, কিন্তু এই হাইকমাণ্ডৰ এইটো জানিব লাগিব যে এই 4 নং বাঘমুৰি সমষ্টিত যিমানখিনি পাব্লিক বা জনতা আছে, এইটো কোনে কাক বিচাৰি আছে, এইটো হাইকমাণ্ডে জানিব লাগিব। আৰু আমাৰ আশা এইটোৱে যে আমি ছাৰক লাগে, আমি ছাৰক পালে আমি চবেই আমি ভোট দিম, জিকাম ছাৰক আর কি। বুঝা নাই বিজেপি আমি একচুয়ালি গাঁও আৰু সমষ্টি গাঁও ধৰা নাই, আমি 4 নং বাঘমুৰি সমষ্টিটোৱে আমি ৰাজীৱ ছাৰক বিচাৰিছোঁ। বাঘমুৰি সমষ্টিত আমি মানে সকলো মানে যিখিনি মানে আমাৰ সমষ্টিৰ ৰাইজে মানে আমাৰ ৰাজীৱ বৰ্মা ছাৰকে মানে বিচাৰিছে, কাৰণ ৰাজীৱ ছাৰে মানে আগৰ পৰাই বহুতো মানুহ মানে সহায় সহযোগিতা দি আহিছে, আৰু যিকোনো ক্ষেত্ৰত মানে অসুবিধা হ'লে সি বহুতখিনি মানুহক হেল্প কৰে মানে। সেইকাৰণে মানে আমাৰ বাঘমুৰি সমষ্টিত বিজেপিৰ তৰফৰ পৰা মানে একদম চিয়ৰ মানে আমাক ৰাজীৱ ছাৰক লাগিবই মানে, এইটো দিয়াতে একদম খাটাং মানে কৰি দিব লাগে মানে। আমাৰ যিটো মানে মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আপোনাক অনুৰোধ কৰিছে মানে যেনে তেনে হ'লে আমাক মানে বাঘমুৰি সমষ্টিত মানে আমাক ৰাজীৱ ছাৰ বৰ্মা ছাৰক যেনেকৈ হ'লে মানে আমাক এই সমষ্টিত কি কয় তাক মানে প্ৰাৰ্থিত্ব দিব লাগে মানে কেণ্ডিডেট হিচাপে ছাৰ। মানে বেলেগ কেণ্ডিডেট আমি মানে নিবিচাৰোঁ, আৰু মানে তেনেকৈ আমি সকলোৱে মানে ভবা নাই মানে। সেইকাৰণে আমাক বাঘমুৰি সমষ্টিত ৰাজীৱ ছাৰক যেনেকৈ হ'লে দিব লাগিব মানে। মুঠতে 100% মানে 90-80% মানে একদম সহায় সহযোগিতা মানে আগবঢ়াব তাক, মানে ভোটটো দিবই মানে। কাৰণ আগৰ পৰাই মানে আমাৰ যিটো ৰাজীৱ বৰ্মা ছাৰ আছে, সি মানে সকলোৰ লগতে মানে একদম সমবেদনা মানে সকলোকে মানে ভালদৰে সি চাই আগৰ পৰাই, আৰু সকলোৱে মানে তাৰ ফালে মানে আছেই মানে বৰ্তমানো আছে, সেইটোৱে মানে ছাৰ। আমি 4 নম্বৰ বাঘমুৰি হৈ আমি যেহেতু আমি বিজেপিৰ পৰা আমি ৰাজীৱ বৰ্মা ছাৰক বিচাৰি আছোঁ, আৰু গতিকে আজিৰ আপোনাৰ নিউজৰ মাধ্যমে আমি এটাই ক'ব বিচাৰিছোঁ
যে আমাৰ কোকৰাঝাৰৰ পৰা যিটো পাঁচটা সিটৰ যিটো কেণ্ডিডেট আমি এটাও হ'লে বিজেপিৰ কেণ্ডিডেট বিচাৰি আছোঁ। গতিকে ৰাজীৱ বৰ্মা ছাৰক ৰাজীৱ বৰ্মা ছাৰক ভাল পোৱাৰ কাৰণ আছে, যিভাৱে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ অসমীয়া মানুহবিলাক ভাল পায়, সেইবাবে আমাৰ ইয়াত ৰাজীৱ ছাৰ আমাক বহুত ভাল পায়। আমি মানে তাৰ ওচৰত থাকিলে আমাৰ মানে বহুত সুবিধাবিলাক পাওঁ আৰু আমাৰ সমস্যাবিলাক চাই। আৰু আমি এইটোৱে ক'ব বিচাৰিছোঁ, আমি ৰাজীৱ ছাৰক মানে বহুত ভাল পাওঁ। আমি ৰাজীৱ ছাৰক ফুল ছাপোৰ্ট মানে 100% ছাপোৰ্ট কৰিম আৰু পূৰা 100% ছাপোৰ্ট কৰিম। আৰু জিকাটো মানে আশাবাদী। আমি যোৱাবাৰ BTC ইলেকশ্যনত আমাৰ বাওঁসুঙুৰিৰ পৰা আমি 70% অলৰেডি জিকিছিলোঁ। গতিকে আমি এইবাৰ 100% জিকিম বুলি আশাবাদী। আমি বিজেপি হাইকমাণ্ডক এইটোৱে আহ্বান বিচাৰিছোঁ যে আমাৰ যিহেতু বাওঁসুঙুৰিত 32টা ভোটৰ, গতিকে বিজেপিৰ কেণ্ডিডেট হ'ব লাগে বুলি। আৰু যদি বিজেপিৰ কেণ্ডিডেট নহয়, তেন্তে আমাৰ বিজেপিৰ ভোটটো কোনফালে যাব আমি একেবাৰে ক'ব নোৱাৰোঁ।